এইজনীলৈ চোৱা মাৰৰ মূৰ চুবোৱাজনী কুলক্ষণীজনী এই বুঢ়ীজনীয়ে বাহিৰৰ গোটেই কামবোৰ কৰি মৰিছে আৰু এই মহাৰাণীয়ে আহি ইয়াত আৰাম কৰিছেহি। ঐ মাৰৰ মূৰ চুবোৱাজনী, কিহৰ ভাগৰত তই টোপনি মাৰিছ হা? আৰু কামগাল কি তোৰ এই বুঢ়ী মাৰজনীয়ে কৰিব? উঠিছনে নাই? নহয় মানে মা, মই টোপনি যাওঁ বুলি কোৱা নাছিলোঁ। তেতিয়াতো চকুকেইটা জাপ খাই গ'ল, মই ধৰিবকে নোৱাৰিলোঁ। মই সঁচা কথা কৈছোঁ মা, মোৰ গাটো খুব বেয়া লাগিছিলে। সেইকাৰণে টেবলেট এটা খাই পেলাই মই অকণমান পৰি দিওঁ বুলিকে চকুকেইটা মুদি দিওঁতেই টোপনি গুচি গ'লোঁ। মোক ক্ষমা কৰি দিয়া মা। তোৰ যুক্তি শুনিবলৈ এই বুঢ়ী মাৰৰ ওচৰত ইমান সময় নাই, আৰু তোৰ বেমাৰৰ খবৰ ল'বলৈ এই আমুকিৰ গৰজ পৰা নাই। যা সোনকালে বাহিৰৰ কামখিনি কৰগৈ। হেৰি শুনিছা, এই কিহৰনো ইমান হুলস্থুল কৰি আছা অ'? আপুনি এইজনীক মৰম কৰি কৰি একেবাৰে মূৰৰ ওপৰত তুলি লৈছে নহয়। দেখিছে এতিয়া বেমাৰৰ বাহানা লৈ একেবাৰে আৰাম কৰি আছে সি মহাৰাণীয়ে, আৰু কামবোৰ কৰি পেলাই মৰিব লগা হৈছে এই মই। ঐ কুলক্ষণী, তই যে এতিয়াও ইয়াত ভুতুৰা দি ৰৈ আছ নে বাপেৰে মোক গালি পৰালে বাট চাই আছ? যা এতিয়া যা বুলি কৈছোঁ নহয়। তেনেকুৱা একো কথা নহয় মা, গৈছোঁ মই। কেতিয়ানো এইজনী মোৰ চকুৰ আগৰ পৰা আঁতৰ হ'ব নহয়। কেতিয়া যে এই 7টা দিন শেষ হয় নহয়, একেবাৰে মোৰ দেখি দেখি আমনি লগা হৈছে কি এইজনীক। হেৰা, সেই তাইৰ প্ৰতি তোমাৰ মনটো এতিয়াও নগলিলে ন? চোৱাচোন, আৰু এসপ্তাহৰ পাছতে তাই আনৰ ঘৰৰ বোৱাৰী হ'ব, আমাৰ পৰা একেবাৰে আঁতৰলৈ গুচি যাব। এতিয়াতো তাইৰ প্ৰতি তুমি অকণমান কোমল হোৱা। এতিয়াতো তাইৰ প্ৰতি অকণমান তুমি কোমল হোৱা? নহওঁ মই কোমল তাইৰ প্ৰতি, একেবাৰে নহওঁ, কোনো দিনাখনেই নহওঁ। এইজনী মই কেতিয়াও মোৰ ছোৱালী বুলি ভাবিব নোৱাৰোঁ। কেতিয়া যে এইজনী মোৰ ওচৰৰ পৰা আঁতৰ হ'ব নহয়। তুমিনো কোনদিনাখন তাইক নিজৰ ছোৱালী বুলি ভাবিছা? তাই জন্মৰ এবছৰৰ পাছতেই মাকক হেৰুৱালে। মাকৰ অভাৱটো অনুভৱ নহওক বুলিয়ে মই তোমাক বিয়া পাতিছিলোঁ, কিন্তু তুমি কি কৰিলা? মাহী মাকৰ দৰেই তাইক নানান অত্যাচাৰ কৰি আহিলা। এদিনাখনো তাইক মৰমেৰে মাত এষাৰ নিদিলা। নিদিওঁ মই তাইক কোমল মাত, আৰু আপুনি মোক বাধ্যও নকৰাব তাইক মৰম কৰিবলৈ, নহ'লে কিন্তু কথা বেয়া হ'ব। তই মোক ক্ষমা কৰি দিবি অ' সোণজনী। তোক আজিলৈকে তোৰ মাহীমাৰৰ পৰা মই মাৰ মৰম দিব পৰা নাই। মই বহুত চেষ্টা কৰিলোঁ, কিন্তু মই সফল হ'ব নোৱাৰিলোঁ অ'। তই যাতে মাৰ অভাৱ অনুভৱ নকৰ সেইবাবেই মই দ্বিতীয় বিবাহ কৰিছিলোঁ, কিন্তু মই যি ভাবিছিলোঁ তাৰ সম্পূৰ্ণ ওলোটাহে হ'লগৈ অ'। এতিয়া মোৰ ভগৱানৰ ওচৰত মাত্ৰ এটাই প্ৰাৰ্থনা, যাতে তোৰ হ'বলগীয়া শহুৰৰ ঘৰখন বহুত মৰমীয়াল হয়। তোক যাতে বহুত মৰম কৰে সিহঁতে। আৰু মাত্ৰ এসপ্তাহৰ পাছতেই মই এইখন ঘৰৰ পৰা একেবাৰে যামগৈ। মই মোৰ মাৰ অকণমান মৰমৰ বাবে বহুত হাবাথুৰি খাই ফুৰিলোঁ, কিন্তু আজিলৈকে মই মোৰ মাৰ পৰা কোমল মাত এষাৰ নাপালোঁ। ভগৱান, তুমি মোৰ কপালত এয়া কি লিখি থৈছিলা বাৰু? মা, তুমি মোক কিয় এৰি থৈ গুচি গ'লা বাৰু? এই ফেৰাই হ'বা ইয়াত অকলে অকলে আহি পেলাই ট্ৰেজেডি ফালি আছেহি। ঐ, তই যে ইয়াত ভুতুৰা দি ৰৈ আছ, মই যে তোক সেই চেণ্ডেলকেইযোৰ চফা কৰিবলৈ দিছিলোঁ, কৰি হ'লনে নাই তোৰ? 3যোৰ চফা কৰিলোঁ ভণ্টি, আৰু এযোৰ আছে, কৰি দিম ৰ সোনকালে। এই তোৰ সেই 4যোৰ চেণ্ডেল চফা কৰোঁতে ইমান সময় লাগেনে? এই চেণ্ডেলকেইযোৰ চফা কৰোঁতে যদি ইমান সময় ল, মোৰ কাপোৰকেইযোৰ কেতিয়া ইস্ত্ৰি মাৰিবি? সোনকালে কৰিব নোৱাৰ কামবোৰ? ভণ্টি, এই তোৰ ভাগৰ চেণ্ডেলকেইযোৰ চফা কৰি থাকোঁতেই মায়ে মোক মাৰ ভাগৰ কাপোৰ অলপমান ধুবলৈ দিলে। মই কামটো আধাখনীয়া কৰি পেলাই যাবলগীয়া হ'ল, সেইকাৰণেই চেণ্ডেল এযোৰ থাকি গ'ল। কৰি দিম ৰ সোনকালে। জানো নহয় মই তোৰ ভাগৰ সেই বাহানা দি দিয়ে গোটেই জীৱনটো পাৰ কৰিলি, এতিয়া সেই যাবৰ সময়তো একেবাৰে বাহানা দিবলৈ আহিছ। কৰি দিবি সোনকালে কামকেইটা। কৰি দিম বাৰু দে। শুনচোন ভণ্টি, মায়ে মোক গোটেই জীৱনটো নিজৰ ছোৱালী বুলি নাভাবিলে, সদায় সেই সতিনী যি বুলিয়েই ভাবি থাকিলে। তইতো অন্তত এবাৰ নিজৰ বা বুলি ভাব। তই যদি মোক এবাৰ বা বুলি ভাব নহয়, এই যাবৰ সময়ত মোৰ মনটোৱে বৰ সকাহ পাব। সতিনীৰ জীয়েক কেতিয়াও সেই নিজৰ জীয়েক হ'ব নোৱাৰে, আৰু কোনোপধ্যে নিজৰ বাও হ'ব নোৱাৰে, বুজিলি নহয়? তোৰ কাৰণে মোৰ মাৰ সদায় অশান্তি হয়। তই এইটোৱেই ভাগ্যৱান বুলি ভাব নিজকে, যে তই আজিলৈকে জীয়াই আছ। অন্য মাহীমাক হোৱা হ'লে তই আজিলৈকে ইপুৰি পালিগৈহেঁতেন, তোৰ হাড়ত বন গজিলেহেঁতেন, বুজি পালি নহয়? কি মোৰ মুখলৈ ভেপা লাগি চাই আছ? যা সোনকালে মোৰ কামকেইটা শেষ কৰগৈ যা। আৰু এটা কথা শুনি ল, এই তোক দেউতাই আনি দিয়া একো এটা বস্তু কিন্তু তই লগত লৈ যাব নোৱাৰিবি আকৌ। হেল্ল' জানটো, শুনচোন দে, তই মোৰ ওচৰলৈ এপাক আহিবিচোন, তোৰ লগত জৰুৰী কথা এটা আছে, সোনকালে আহিবি কিন্তু দেই। হয় নেকি? হ'ব দে, মই তোৰ ওচৰত 5 মিনিটত পাই আছোঁ ৰ। বাইদেউ, এই কি কথা আছিলে ক? তই যে মোক ইমান লৰালৈকে ফোনত মাতিলি নহয়, কিনো কথা আছিলে কচোন ক? তই যে ইমান দেৰি কৰিলি নহয়, তোলৈ বাট চাওঁতে মোৰ একেবাৰে ডিঙি বেকা হৈ গ'লগৈ, গম পাৱনে? এতিয়া আহিলোঁ নহয়, এতিয়া ক কিনো ইমান ডাঙৰ দৰকাৰী কথা আছিলে তোৰ? নকবি আৰু, এই কুলক্ষণী এজনীক দেখি নহয় মোৰ মূৰটো একেবাৰে গৰম হৈ গৈছে। কেতিয়া যে এজনী কেইখন ঘৰৰ পৰা উলিয়াই দিব পাৰোঁ নহয়। বাকী কচোন, তহঁতৰ সেই কামবোৰ কি হৈছে কচোন? মোকতো তহঁতি একো জনোৱাই নাই, কিবা খেলি মেলি হ'ব নেকি বাৰু? একদম কিন্তু চব ঠিকমতে হ'ব লাগিব দেই, কৈ দিছোঁ হ'লে। একো যাতে গৰ্বৰ নহয়, চাবি যাতে এই ভিনদেউৱে যাতে একো ভোকে নাপায়, পালে কিন্তু তোৰো সৰ্বনাশ, এই মোৰো সৰ্বনাশ, গম পাইছ নহয়?
কি যে অমংগলীয়া কথাবোৰ কৈ থাক নহয় বাইদেউ তই। আৰু এটা কথা, তই যদি এনেকৈ ঘনে ঘনে মোক মাতি পেলাই এইবোৰ কথা শুনি থাক নহয়, ভিনদেউ কি এই গোটেই গাঁওখনেই গম পাব কথাটো, গম পাইছনে নাই? সেইকাৰণে কৈছোঁ তই মোক ইমানকৈ ফোন কৰি পেলাই মাতি পেলাই এইবোৰ কথা নুসুধিবি। আমাৰ এইটো ডাঙৰ চিক্ৰেট, গম পাৱ নাই? আৰু তই একেবাৰে নিশ্চিন্ত থাক, তোৰ এই জীয়েৰক মানে সতিনী জীয়েৰক মই একেবাৰে বেচাৰ ধান্দা কৰি দিলোঁ, গম পাৱ নাই? তাই একেবাৰে ইপুৰি পাবগৈ, ইপুৰি নৰক জাল বুজি পাইছনে? আৰু এই মুন্ন ভাই হয়, মই মুন্না ভাই, কোনেও মোৰ কথা একো গম নাপায়, বুজিছ নহয়? আজিলৈকে কিমান মাছ চালান কৰিলোঁ মই, পুলিচৰ চকুত কিমান ধূলি মাৰিলোঁ ঠিক নাই, আকৌ তই কৈছ ফচিম বুলি, হা? তই এই কুলক্ষণীয়াজনীক বেচ মাৰ যি কৰ কৰি থাক, মুঠতে এই তেজ খাটিজনী মোৰ চকুৰ আগৰ পৰা আঁতৰ হ'ব লাগে, সেইটোৱে। আৰু এটা কথা, তই তাইক বেচি পেলাই পোৱা টকা কিন্তু মোক 50% দিম বুলি কৈ থৈছিলি, সেইটো কথা নাপাহৰিবি আকৌ। তই সেইবোৰ একেবাৰে নিশ্চিন্ত থাক বাইদেউ, তোক মই কৈছোঁ নহয় 50% দিম বুলি, 50% দিমেই, গম পাইছ নাই? এইবাৰ একদম জাকাচ মাল এটা হাতত পৰিছে, বছে কৈছে নহয় এই মালটোত মই পূৰা পইচা পাম, পূৰা 50 লাখ দিম বুলি কৈছে, গম পাইছ নাই? তাৰে 25 লাখ তোৰ আৰু 25 লাখ মোৰ। আৰু এটা কথা কিন্তু বাইদেউ, আমি যে সেই দৰাটো বনাই আনিম, মিছামিছি দৰাটো, তাকো কিন্তু 5 লাখ টকা দিব লাগিব। আৰু সেই নকলি এক্সিডেণ্টৰ পৰা ধৰি লওক পাছৰ কাৰ্যখিনিক, তাতো কিন্তু 2 লাখমান টকা খৰচ হ'ব। আৰু সেই পইচাখিনি তোৰ আৰু মোৰ ভাগৰ পৰাই দিব লাগিব কিন্তু। হ'ব দে, এই মূৰতিজনী যে মোৰ জীৱনৰ পৰা একেবাৰে আঁতৰ হৈ যাব, সেইটো ভাবিয়ে কিবা একদম গাটো ইচাত বিচাত লাগিছে, বুজিছনে? এতিয়াহে মোৰ মনটো একদম ভাল লাগি গৈছে একদম কিমান যে মজা লাগিব নহয়, এই তেজ খাটিজনী মোৰ জীৱনৰ পৰা আঁতৰ হ'লে মোৰ সকলো সমস্যা সমাধান হৈ যাব, বুজিছ নহয়? হ'ব দে। আৰু এটা কথা কিন্তু তোক মই কৈ থলোঁ, তই কিন্তু বাৰে বাৰে এইবোৰ কথা মোক সুধি নাথাকিবি। কোনোবাই যদি কেনেবাকৈ গম পাবলৈ হ'লে নহয় কথা বিষম হ'ব, সেইকাৰণে কৈছোঁ তই মোক ফোন কৰি মাতি আনি এইবোৰ কথা পেঘেনে সুধি নাথাকিবি কিন্তু। হেৰি ডাঙৰীয়া, এই কোনোবাই গম পাব নহয়, ইতিমধ্যে মই সকলোখিনি কথা গম পালোৱেই। হৰি খুলালি চাহাব, এই তুমি পলাবলৈ চেষ্টা কৰি লাভ নাই, ইতিমধ্যেই মই পুলিচক ফোন কৰি মাতিলোঁ আৰু পুলিচে গোটেই ঘৰ ঘেৰাও কৰি থৈছে। যদি তুমি পলাবলৈ চেষ্টা কৰা নহয়, পুলিচৰ গুলিত সেই ইপুৰি পাবাগৈ, গতিকে ভালে ভালে চাৰেণ্ডাৰ কৰা। তোৰ কাৰণে মই আজি ফচিব লগা হ'ল বাইদেউ। তোক মই কৈছিলোঁ নহয় বাৰে বাৰে ফোন কৰি পেলাই মাতি নাথাকিবি, এইবোৰ কথা সুধি নাথাকিবি বুলি। দেখিছনে এতিয়া কি হ'ল? তোৰ কাৰণে আজি মই ফচিব লগা হ'ল। তোক কিন্তু মই ভালকৈ চাই ল'ম দেই বাইদেউ। এই বায়ে ভায়ে দুইটা মিলি পেলাই জেলৰ ভিতৰত কিমান ইটোৱে সিটোক চাই থাকিবাগৈ। এতিয়া সাজু হোৱা জেলৰ ভাত খাবলৈ। হেৰি, আপুনি কেনেকৈ মোক জেললৈ পঠিয়াব হয়নে? মই আপোনাৰ ঘৈণী হয়, এবাৰতো আপুনি মোৰ কথা চিন্তা কৰক। চুপ থাক পিখাচেনি, তোৰ সেই পপীয়া মুখেৰে মোৰ ঘৈণী বুলি নকবি। তোৰ ইমান সাহস, তই মোৰ ছোৱালীক বেচিবলৈ আহ? তোক বিয়া কৰোৱাৰ দিন ধৰি দেখি আহিছোঁ তই মোৰ ছোৱালীজনীৰ ওপৰত শাৰীৰিকভাৱে বা মানসিকভাৱে কিমান অত্যাচাৰ চলাই আহিছ। সকলোখিনি দেখিও মই চুপচাপ আছিলোঁ, কিন্তু আজি মই ক্ষান্ত নাথাকোঁ। তই মোৰ ছোৱালীক বেচিবলৈ আহিছিলি, হা? তই ইমান সাহস কৰিবলৈ আহিলি? এয়া মই কি শুনিছোঁ মা? তুমি ইমান নিকৃষ্ট কাম কেনেকৈ কৰিবলৈ ওলাইছিলা? তুমি ইমান বেয়া কাম কৰিবলৈ ওলাইছিলানে? তুমি বাক বেচিবলৈ ওলাইছিলা? কেৱল তোমাৰ বাবেই সৰুৰে পৰা ময়ো বাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰি আহিছোঁ। কেৱল তোমাৰ সংগৰ বাবেই ময়ো বাক বহুত নক'বলগীয়া কথা বা নকৰিবলগীয়া কাম কৰিছোঁ। কিন্তু মই ইমানো বেয়া নহয় যে তোমাৰ এই ইমান ডাঙৰ কামটোত তোমাৰ লগত লগ দিম মই। সঁচাকৈ মা, এইবাৰ কিন্তু তুমি বহুত বেয়া কাম কৰিলা, বহুত বেয়া। ভণ্টি, তই তেনেকুৱা কথাবোৰ মাক ক'লে মানে মায়ে অন্তৰত খুব দুখ পাব, নকবিচোন। আৰু দেউতা, তুমি প্লিজ মাক জেললৈ নপঠিয়াবা। মায়ে মোক সঁচাকৈ বহুত বেয়া পায়, সেইকাৰণে মোৰ লগত তেনেকুৱা কৰিবলৈ ওলাইছিলে হ'ব দিয়া দেউতা, মই মাক ক্ষমা কৰি দিছোঁ। মায়ে মোৰ লগতহে বেয়া কাম কৰিবলৈ ওলাইছিলে, সেইকাৰণে কৈছোঁ মই মাক ক্ষমা কৰি দিছোঁ নহয়। তোমালোকে এতিয়া মাক একো নকৰিবা প্লিজ। সৰুৰে পৰা তই মোৰ আৰু মাৰ মৰমৰ কাৰণেই হাবাথুৰি খাই ফুৰিলি, কিন্তু আমিবোৰে তোক বুজি নাপালোঁ তোৰ লগত তোক নক'বলগীয়া কথা ক'লোঁ, তোৰ ওপৰত ইমান অত্যাচাৰ কৰিলোঁ। তই আমাক ক্ষমা কৰি দে বা। তই তোৰ মাৰক ক্ষমা কৰি দিব পাৰ সঞ্জনী, কিন্তু মই কেতিয়াও নোৱাৰোঁ। তোৰ মাৰে তোৰ লগত যিখিনি কৰিলে বা যিখিনি কৰিবলৈ ওলাইছে তাৰ শাস্তি তোৰ মাৰে পাবই লাগিব, নহ'লে পৃথিৱীৰ প্ৰত্যেকগৰাকী মাহীমাকে নিজৰ সতিনী জীৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব। আৰু এটা কথা, তোৰ মাৰে যিখিনি কৰিলে তাৰ যদি শাস্তি নাপায় নহয়, পৃথিৱীৰ প্ৰতিজন পুৰুষে নিজৰ জীয়েক পুতেকৰ মাকৰ অভাৱ অনুভৱ নহ'বৰ বাবে আকৌ এবাৰ বিয়া কৰিবলৈ ভয় কৰিব। সেইকাৰণে কৈছোঁ, তোৰ মাৰে যিখিনি কৰিলে তাৰ শাস্তি মায়ে পাবই লাগিব।